how to implement VLOOKUP. So VLOOKUP implement কৰাৰ পদ্ধতি আজি আমি শিকিবলৈ গৈ আছো এট ফাৰ্স্ট আমি এনেকৈ সিলেক্ট কৰি লম লোৱাৰ পিছত কন্ট্ৰোল সি মাৰি দিম অৰ্থাৎ আমাৰ কপি হৈ যাব তাৰ পিছত আমি যিটো ঠাইত পেস্ট কৰিব আহিম মানি লওঁ যে আমি ইয়াত পেস্ট কৰিম এইটো এই ঠাইডোখৰত আহিলো ইয়াত গৈ ক্লিক কৰিলো কৰাৰ পিছত মই এইটো কি কৰি দিম মই এইটো হৰিজন্টালি পেস্ট কৰাৰ যত্ন কৰিম পেস্ট স্পেশালত গৈ পিনিও আমি ক্লিক কৰিব পাৰো ইয়াত ট্ৰান্সপোজ আছে এটা অপচন ক্লিক কৰি পিনে ওকে মাৰি দিবা এনেকৈ আহিলে অহাৰ পিছত আমি সুন্দৰকৈ এইখিনি আমাৰ গোটেইখিনি বস্তু আহি গল এতিয়া এই যেটো ঘৰ আছে আমি এটা কাম কৰো এটা নাম দিলো এটা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ ওকে এইটো কি হল এইটো আমাৰ কলমৰ নাম হৈ গল যেনেকৈ নেম অফ দা ষ্টুডেন্ট এটো কোনটো কলমত আছে এই কলমটোত আছে হয়নে নহয় এটো 1 নম্বৰ কলম হয় এটো 2 নম্বৰ কলম হয় এটো 3 নম্বৰ কলম হয় তেনেহলে কলমৰ নাম বিলাক মই ইয়াত দি লৈছো আফটাৰ দ্যাট ইয়াৰ ৰোল নম্বৰ যেটো আছে আমাৰ ইয়াত ৰোল নম্বৰ বিলাক আছে নহয় মানি লওঁ যে মই ইয়াত 2 লিখি ৰাখো ঠিক আছে তাৰ পিছত মই কি কৰো ইয়া নেম অফ দা ষ্টুডেন্ট ইয়াত মই VLOOKUP ইমপ্লিমেন্ট কৰিম ঠিক আছে এট ফার্স্ট মই কি কৰিম ইজ ইকুয়াল টু সিম্বল দিম দি পিনে VLOOKUP মই গোটেই লিখিব পাৰো নাইবা মই কি কৰিব পাৰো এনেকৈ এল লিখাৰ লগে লগে লুকআপ খিনি অটোমেটিকলি আহি গল VLOOKUP গোটেইখিনি আহি গল জাস্ট আমি কি কৰিব লাগে ট্যাব ক্লিক কৰিব লাগে ট্যাব ক্লিক কৰিলো গোটেইখিনি আহি গৈছে এতিয়া লুকআপ ভ্যালু খিনি হ'ব আমাৰ এইখিনি ক্লিক কৰিলো যদি ক্লিক কৰাৰ পিছত যদি আমি বাকি যিবিলাক আছে এই বাকি গোটেইবিলাক আমি অটোমেটিকলি কৰিব বিচাৰো তেনেহলে এটা কাম কৰিম আমি F4 অপচন ক্লিক কৰি দিম F4 মানে এটো কি হৈ গল এটো মানে প্ৰত্যেকটোৰ ক্ষেত্ৰত এইখিনি বস্তু ইমপ্লিমেন্ট হ'বই হ'ব এনেকৈ এটা কি কৰে ফিক্সড কৰি দি ঠিক আছে কমা সিনট্যাক্স খিনি চাবা দে টেবল এৰে বুলি কোৱাৰ লগে লগে এই গোটেইখিনি আমি কি বুলি কম টেবল এৰে বুলি কম মই এনেকৈ সিলেক্ট কৰিব পাৰো ঠিক আছে এনেকৈ মই সিলেক্ট কৰিলো তোমালোকে চাবলৈ পাইছে এই গোটেইখিনি অটোমেটিকলি সিলেক্ট হৈ গৈছে ঠিক আছে টেবল এৰে মই সিলেক্ট কৰি ললো লৈ পিনে কি কৰিব পাৰো আবার মই কি কৰিব পাৰো F4 ক্লিক কৰাৰ লগে লগে এইখিনি কি হৈ যাব লগ হৈ যাব অৰ্থাৎ গোটেই কেইটাতে ইমপ্লিমেন্ট হৈ যাব ওকে কমা দিলো কমা দিয়াৰ পিছত কি দি আছে ইয়াতে কি আহিল কলম ইনডেক্স নাম্বাৰ ঠিক আছে ইনডেক্স নাম্বাৰ খিনি মই এইখিনি দিম ইয়াত ক্লিক কৰিলো আৰু ক্লিক কৰাৰ পিছত মই কি কৰি দিম কমা দি পিনে কি কৰি দিম মই 0 লিখি দিম যদি আমাক ট্ৰু লাগে তেনেহলে 0 মই মাৰি দিলো দিয়াৰ পিছত ব্ৰেকেট ক্লোজ কৰি দিলো দি পিনে এন্টাৰ ক্লিক কৰিলো অটোমেটিকলি আহি গল কি আহিলে আজিজুল আলী আৰু এনেকৈ মই ড্ৰাগ কৰি দিম এতিয়া এনেকৈ সো অটোমেটিকলি যিখিনি বেসিক ডিটেইলছ সবৰে ইয়াত আহি যাব ঠিক আছে আহি গৈছে সবৰে ডিটেইলছ আহি গৈছে নহয় ওকে সাইজিং কৰি দিলো মই ইয়াত তোমালোকে চাবলৈ পাইছে আজিজুল আলী মেল ডেট অফ বাৰ্থ ফাদাৰ নেম ভিলেজ মোবাইল নম্বৰ ব্লাড গ্ৰুপ AM PM এইবিলাক সৰি মানে এটো মানে ইলেক্টিভ কি সাবজেক্ট লৈছে যেনেকৈ ইংলিশ এডভান্স ম্যাথ এই গোটেইখিনি ডিটেইলছ অটোমেটিকলি আহি যাব যেনেকৈ ইয়াত মই 2 লিখি পিনে ইয়াত এতিয়া মই লিখিম 3 লিখলো লিখাৰ পিছত লগে লগে অটোমেটিকলি এইখিনি কি আহি গল অটোমেটিকলি আহি গল এইখিনি মোৰ একো কি কৰিব নালাগে চেঞ্জেস কৰিব নালাগে মানি লওঁ যে মই 20 লিখি দিলো মই নাজানো ইয়াত 20 কত আছে এইখিনি নাজানো 20 লিখাৰ লগে লগে 20 যিজন ব্যক্তি আছে অটোমেটিকলি আহি আছে 14 লিখিলো 14 ৰ আহি গল ঠিক আছে তাৰ পিছত 15 লিখিলো 15 ৰ আহি গল ঠিক আছে তাৰ পিছত মই মানি লওঁ যে 70 লিখিলো 70 লাভলি ৰয় এনেকৈ আহি গৈছে ঠিক আছে সো আই হোপ তোমালোকে বুজি পাইছা আৰু টেনশন নকৰিবা এই যিবিলাক ডাটা আছে এই ডাটাবিলাক অৰিজিনাল ডাটা নহয় মই অলপ চেঞ্জেস কৰি দিছো ঠিক আছে গতিকে মানে কোনো ধৰণৰ ভয় খোৱাৰ একো প্ৰয়োজনীয়তা নাই যে অপেনলি মই নম্বৰ শেয়াৰ কৰি আছো কিবা কৰি আছো এই কাৰণে গোটেইবিলাক মই চেঞ্জেস কৰি দিয়া ৰাখিছো ঠিক আছে নতুন কিবা দিয়া আছে ইয়াতে ওকে আই হোপ তোমালোকে বুজিব পাৰিছা যদি বুজিব পাৰিছা তেনেহলে এটা লাইক কৰি দিবা আৰু কমেন্ট নিশ্চিতভাৱে কৰিবা ঠিক আছে আজিলৈ মানে অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত